সকলোকে ৭৮তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি দেশৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানত স্বাধীনতা দিৱস উদযাপন কৰা হয়। মই আপোনালোকক দেখুৱাম খাৰুপেটীয়াৰ দাৰুল কুৰান হাফিজিয়া মাদ্ৰাছাত উদযাপন কৰা স্বাধীনতা দিৱসৰ কিছু মনোমোহা দৃশ্য। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। স্বাধীনতা দিৱস উদযাপন কৰাৰ কাৰণে শিক্ষাৰ্থীসকলে ত্ৰিৰংগা পতাকা নিজৰ নিজৰ বুকুত আঁৰি লৈছে। ত্ৰিৰংগা পতাকাৰ তলত ঘূৰণীয়া হৈ শৃংখলাবদ্ধভাৱে শিক্ষাৰ্থীসকল থিয় হয় আৰু শিক্ষাৰ্থীসকলৰ মাজৰ পৰা এজন শিক্ষাৰ্থীয়ে দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে। हमारे मुल्क में हिंदू मुसलमान साथ रहते हैं, यहाँ ईसाई के कादो सिख के हाथ रहते हैं। हमारे मुल्क में हिंदू मुसलमान साथ रहते हैं, यहाँ ईसाई के कादो सिख के हाथ रहते हैं। हमारे मदरसा की सारे बच्चों का ये नारा है, हिंदुस्तान 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 हमारा है, हिंदुस्तान 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 हमारा है। আৰু সময়মতে পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ে আমন্ত্ৰিত অতিথিসকল। ধন্যবাদ। আমাৰ পতাকা উত্তোলন হৈ গ'ল। এতিয়া আমি এই জাতীয় পতাকাত সন্মান জনাব লাগে। আমি সকলোৱে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত একেলগে গাওঁ। জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा, विंध्य हिमाचल यमुना गंगा उत्सल जलधि तरंगा। तब शुभ नामे जागे, तब शुभ आशीष मांगे, गाहे तब जय गाथा। जनगण मंगलदायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 हे। উপলক্ষে দুই আখাৰ খবৰ আমি মনোযোগেৰে শুনিম। अस्सलामु अलैकुम वरहमतुल्लाहि वबरकातुहू। Independence Day is celebrated on 15 August every year to mark the independence of our country from the British rule in 1947. We celebrate 15 August every year to give tribute to the heroes who sacrifices their lives for the country. Independence Day is celebrated 15 August everywhere, every place including schools, madrasas and colleges as well. Some practicals include etc. flag hosting, parades, sports, etc. The Prime Minister also addresses us from the Red Fort in New Delhi. শিক্ষাৰ্থীৰ লগতে মাদ্ৰাছাৰ শিক্ষক আৰু আমন্ত্ৰিত অতিথিসকলেও স্বাধীনতা দিৱসৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। শহীদ হৈছিল ইংৰাজী প্ৰথমতে ১৮৫৭ চনত চিপাহী যুদ্ধ আৰম্ভ হৈছিল ভাৰতবৰ্ষ স্বাধীন হ'বৰ কাৰণে।
চিপাহী লিখিলোঁ পিছতেই ভাৰতবৰ্ষৰ ৰাইজ উঠি পৰি লাগিছিল ইংৰাজক দিব কাৰণে। কাৰণ ইংৰাজসকল ভাৰতবৰ্ষৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছিল, ভাৰতবৰ্ষৰ সম্পত্তি লুটি নিছিল। সেইকাৰণে আমাৰ এই ভাৰতবৰ্ষখন ইংৰাজৰ হাতত কবলৰ পৰা ৰক্ষা কৰিবলৈ আমাৰ ভাৰতবৰ্ষক উঠি পৰি লাগিছিল। তাৰ ভিতৰত বিভিন্ন দল সংগঠন আছে। এই দল সংগঠনৰ ভিতৰত অন্যতম ভাৰতীয় জাতীয় কংগ্ৰেছ দল আছিল। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে ভাৰতীয়সকল ইংৰাজৰ বিৰুদ্ধে বহু আন্দোলন কৰিছিল। বহু লোক নিজৰ জীৱন দিব লগা হৈছিল। দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোকসকলক শ্বহীদ বুলি কোৱা হয়। আগত যিবিলাক ইংৰাজৰ লগত আমি যুদ্ধ কৰিছোঁ, ইংৰাজৰ লগত আমি পুৰা লাগিছিলোঁ। ইয়াৰ পিছত কৰি 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 এই মাজৰ সময়খিনিত আমাৰ জমিয়ত উলামাৰ যিখিনি অৱদান বসবাস কৰে আৰু চাকৰিজীৱী আছে, বুদ্ধিজীৱী আছে, এই ইংৰাজে যেতিয়া শোষণ কৰিবলৈ আৰম্ভ কৰে, শোষণ মানে এই ভাৰতবৰ্ষত যিখিনি উৎপাদন হয় এইখিনি সকলো ইংৰাজলৈ পঠিয়ায়। যেতিয়া আমাৰ ভাৰতবৰ্ষৰ লাহে লাহে কি হ'ল, ফকীৰ হ'বলৈ ধৰিলে, ভাল ভাল কোম্পানী, ভাল ভাল হেৰি চব ইংৰাজলৈ গুচি পঠিয়ায়, শোষণ কৰি শাসনো কৰিছে আৰু শোষণো কৰিছে। তেতিয়া দেখিলে যে ঘটনাটো বেয়া, ইংৰাজক খেদিব লাগিব। এই ইংৰাজক খেদিবলৈ তেতিয়া আমাৰ ৭০,০০০ গোলামাক ফাঁচি দিয়া হৈছিল। কোনে ফাঁচি দিছে? এই ইংৰাজে ফাঁচি দিছে। ক'ত ফাঁচি দিছে? এই দেওবন্দৰ পৰা পানীপথ, লক্ষ্ণৌৰ পৰা, মানে এইখিনিৰ ভিতৰত যিমান ওলামাই হিন্দ আছিলে, জমিয়ত উলামাই হিন্দৰ ওলামা আছিলে, ৭০,০০০ ওলামাক গছত বান্ধি মাৰিছে, গছত ফাঁচি দিয়া হৈছে। এই ইংৰাজে কৰিছিলে। আজি আমি মুছলিম হিন্দু সকলোৱে মিলি এই ভাৰতবৰ্ষক স্বাধীন কৰিছোঁ। অৱশেষত মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন গঢ় লৈ উঠিছিল আৰু 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। আমন্ত্ৰিত অতিথিসকলৰ বক্তব্যৰে আজিৰ কাৰ্যসূচী অন্ত কৰা হয়।